আমাৰ ৭৯তম স্বাধীনতা দিৱস আৰু আজি আমি সকলোৱে গুৱাহাটীৰ ৰাজীৱ ভৱনত পতাকা উত্তোলন কৰিলোঁ আৰু এইখিনি সময়ত আমি কংগ্ৰেছ দলে নতুন সংকল্প ল'ব লাগিব। প্ৰায় ৬ লাখতকৈ অধিক স্বাধীনতা সংগ্ৰামীয়ে দেশৰ স্বাধীনতাৰ বাবে মহাত্মা গান্ধীৰ নেতৃত্বত প্ৰাণ আহুতি দিছিল জাতীয় কংগ্ৰেছৰ সৈনিক ভলণ্টিয়াৰ হিচাপে। আৰু তাৰপিছত যি স্বাধীনতা পালোঁ, এই স্বাধীনতাৰ ফলতে আমি শিক্ষা দীক্ষা স্বাস্থ্য বা আমাৰ যিবিলাক উন্নত পৰিকাঠামো উদ্যোগ এই সকলো ক্ষেত্ৰতে আগুৱাই গৈছিলোঁ। ভাৰতবৰ্ষ ব্ৰিটিছৰ উপনিৱেশৰ পৰা এখন স্বাধীন শক্তিশালী ৰাষ্ট্ৰ হিচাপে গঢ় লৈ উঠিছিল কংগ্ৰেছৰ বিভিন্ন প্ৰধানমন্ত্ৰীসকলৰ বিভিন্ন সময়ত লোৱা উদাৰ নীতিৰ বাবে। আৰু এই নীতিবিলাক কিন্তু অকল GDP GST বঢ়োৱাৰ বাবে নাছিল, ইয়াতে সাধাৰণ নাগৰিকৰো উন্নত জীৱন ধাৰণৰ বাবে আছিল। আৰু সেই গতিকে বিভিন্ন কাৰ্যসূচী, বিশেষকৈ প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী, প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী, প্ৰয়াত প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ সময়ত বেছিকৈ দেখা পাওঁ, যিহেতু আমাৰ উঠি অহা প্ৰজন্ময়ো তেখেতসকলৰ বিষয়ে শেহতীয়াকৈ বেছিকৈ জানে। কিন্তু বৰ্তমান সময়ত যি চৰকাৰ হ'ল, এই চৰকাৰখনে এনেকুৱা এটা ধাৰণা দিয়ে যেন তেওঁলোকৰ পৰা আমি স্বাধীনতা শিকিব লাগিব, তেওঁলোকৰ পৰা আমি দেশপ্ৰেম শিকিব লাগিব আৰু তেওঁলোকৰ পৰা আমি উন্নয়ন কাককৈ শিকিব লাগিব। অৰ্থাৎ যেন ৬০ বছৰ ধৰি একো উন্নয়ন হোৱা নাছিল, এই ধাৰণাটো দিব বিচাৰে। যি সময়ত গাঁৱত এখন সাধাৰণ দলং নাই বাবে ল'ৰা ছোৱালীয়ে নাৱেৰে যাব লগা হয়, যি সময়ত দলঙৰ বাবে পকেটৰ পইচা দি অহা যোৱা কৰা মানুহে বিভিন্ন সময়ত ৰিপেয়াৰ কৰি পেলাই চলিব লগা হয়, সেই সময়ত উন্নয়ন কাককৈ বুজাবলৈ অসমৰ মুখ্যমন্ত্ৰীয়ে কেইটামান কমিশ্যনৰ আশাত বিভিন্ন অঞ্চলত ফ্লাইঅভাৰ দিয়ে আৰু এই ফ্লাইঅভাৰে কোনো সমস্যা সমাধান নকৰে। উদাহৰণস্বৰূপে গুৱাহাটীৰ বাবে যিজন আমাৰ মেট্ৰ'মেন অৱ ইণ্ডিয়া শ্ৰীধৰণ ইঞ্জিনিয়াৰ, দিল্লী মেট্ৰ' যাৰ বাবে হৈছিল আৰু অন্যান্য মেট্ৰ'সমূহ হৈছিল, তেখেতে কৈ গৈছিল গুৱাহাটীলৈ আহি যে গুৱাহাটীৰ যান জঁট সমস্যাৰ বাবে ফ্লাইঅভাৰ কেতিয়াও চলিউশ্যন হ'ব নোৱাৰে। এই কথা জনাৰ পিছতো গছ গছনি কাটি পৰিৱেশ ধ্বংস কৰি ফ্লাইঅভাৰৰ ৰাজনীতি কৰি আছে। ঠিক তেনেকৈ ১৫০০ টকা দি আমাৰ কোনো উন্নয়ন নহয়। ১৫০০ টকা দিয়াৰ পিছত তেওঁলোকে বোধকৰোঁ ৩০০০ টকা দিবলৈও যত্ন কৰিব, কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে পাহৰি গৈছে ১৬ চনৰ বিধানসভাত তেখেতে যেতিয়া নন কংগ্ৰেছী চৰকাৰখনৰ বিত্তমন্ত্ৰী হৈছিল, তেতিয়া ১০,০০০ কোটি টকা ধাৰ থকাৰ বাবে তৰুণ গগৈ ডাঙৰীয়াক গোৱাল গালি পাৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল। হোৱাইট পেপাৰ এখন উলিয়াই দিছিল আৰু লগতে কৈছিল যে চীন দেশৰ যিটো এটা ফকৰা যোজনা প্ৰভাৱ আছে, মাছ খাবলৈ নহয়, মাছ ধৰিবলৈ শিকাম। কিন্তু আজি অসমৰ জনগণক তেওঁ মাছ খাবলৈহে শিকাই আছে, ধৰিবলৈ শিকোৱা নাই। আজি তেওঁ ছাবচিডি দিব বুলি কৈছে বিভিন্ন সামগ্ৰীৰ ওপৰত, কিন্তু অসমৰ কৃষিখণ্ডৰ কৃষকৰ কি অৱস্থা হৈছে সেই কথা তেওঁ লক্ষ্য কৰা নাই। তেওঁলোকৰ প্ৰতিশ্ৰুতি আছিল প্ৰতিখন পথাৰতে সকলো সময়তে পানী থাকিব, কিন্তু এতিয়া খৰাং সদৃশ্য পদ্ধতি খৰাং হোৱাৰ বাবে অসমৰ কৃষকে মূৰে কপালে হাত দিব লগা হৈছে। নিবনুৱাসকলক কেনেকৈ কি কৰিম বুলি কৈছিলে আপোনালোকে জানে? ভাৰতবৰ্ষৰ ২ কোটি টকা বছৰি চাকৰিৰ কথা মই বাদেই দিলোঁ। অসম চৰকাৰে কৈ আছিলে ২৫ লাখ চাকৰি দিম, কিন্তু তৰুণ গগৈ দিনৰ যিবিলাক ভেকেঞ্চি সেইখিনি পূৰাই তেওঁলোকে পিঠি থপথপাই আছে। সেই গতিকে এই কথাবিলাকে আমাৰ উন্নয়ন নুবুজায়। অসমৰ এনেকৈ যদি ঋণ লৈ থাকে, প্ৰায় ১,৭০ কোটিমান টকা বোধকৰোঁ ধাৰ হৈ গ'ল ইতিমধ্যে, আৰু এইখিনি সৰ্বাধিক হৈছে মাত্ৰ এই বিজেপিৰ ৯ বছৰত। সেই গতিকে ইয়াৰ বিৰুদ্ধে এটা ভাল অৰ্থনীতি লাগিব। অসম চুক্তি ৰূপায়ণৰ কথা তেওঁলোকে কৈছিল। ৰাহুল গান্ধীয়ে অসম চুক্তিৰ নাম ল'ব নিবিচাৰে। তেখেতসকলে বোলে অসম চুক্তি ৰূপায়ণৰ বাবে বিপ্লৱ শৰ্মা আয়োগ কৰিছিল। সেই আয়োগৰ প্ৰতিবেদন নলৈ ১৪ চনৰ বাংলাদেশী আনিবলৈ বিচাৰিছে, যিটো আমি সকলোৱে বিৰোধিতা কৰি আছিলোঁ, এতিয়াও কৰোঁ, ভৱিষ্যতেও কৰিম। যদিহে কোনো নাগৰিকক তেওঁলোকে ৰিফিউজি মানৱীয়তাৰ ক্ষেত্ৰত দিব লাগে, অসম চুক্তি থকাৰ বাবে অসমৰ বাহিৰত তেওঁলোকক সংস্থাপন কৰক। এই কথা ২০২০ চনত প্ৰধানমন্ত্ৰীক জনাই আছোঁ, ১৮ চনৰ পৰা জনাই আছোঁ। তাৰপিছতো কিন্তু তেওঁলোকক গা লৰা নাই। সেই গতিকে এই অসম বিৰোধী চৰকাৰখনৰ বিৰুদ্ধে আগন্তুক ৮ মাহ ১০ মাহ যিমান সময় হয়, আমি কংগ্ৰেছ কৰ্মীসকলে তৃণমূল পৰ্যায়ত আৰু অধিক সংগঠনিত হ'ম, ৰাইজৰ ওচৰলৈ যাম। এইখিনি কথাকে আজি আমি ইয়াতে আলোচনা কৰিছোঁ আৰু আমাৰ যিসকল স্বাধীনতা সেনানী তেখেতসকলক গভীৰ শ্ৰদ্ধাৰে সুঁৱৰি আজি আমি এটা তিৰংগা যাত্ৰাও কৰিম। যিহেতু যোৱাকালি তেওঁলোকে অন্য এটা যাত্ৰা কৰিছে, আমাক অনুমতি দিয়া নাই। আজি আমি অনশন সত্যাগ্ৰহ কৰাৰ কথা আছিল, আমাক অনুমতি দিয়া নাই। কিন্তু দেশৰ স্বাধীনতাৰ যি তিৰংগা পতাকা লৈ সকলোৱে ব্ৰিটিছৰ ইউনিয়ন জেকৰ বিৰুদ্ধে যুদ্ধ কৰিছিল, সেইখনক কেনেকৈ বাধা দিয়ে আমি চাব বিচাৰোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।